মৰমৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম একাদশ শ্ৰেণীৰ দ্য ভইচ অফ দ্য ৰেইন নামৰ কবিতাটি। কবিতাটিৰ সাৰাংশটো আমি প্ৰথমতে জানি লওঁ আহা। এই কবিতাটিত ৱাল্ট হুইটমেনে বৰষুণক মানৱীয় ৰূপ দি পৃথিৱীত জীৱন সৃষ্টিত ইয়াৰ গুৰুত্ব কি সেইটো বৰ্ণনা কৰিছে। বৰষুণ পানী চক্ৰৰ জৰিয়তে মাটি আৰু সাগৰৰ পৰা আকাশলৈ উঠে আৰু পুনৰ বৰষুণ হিচাপে নামি আহি পৃথিৱীক সেউজীয়া, পৰিষ্কাৰ আৰু জীৱন্ত কৰি তোলে। কবিয়ে বৰষুণ আৰু গানৰ মাজত এক সুন্দৰ তুলনা আগবঢ়াইছে আৰু দুয়োটাই নিজৰ কৰ্তব্য সম্পূৰ্ণ কৰি শেষত উৎসলৈ নিজৰ ভাল পোৱাৰে সৈতে কেনেদৰে উভতি আহে তাকে ইয়াত বৰ্ণনা কৰিছে। আহাচোন আমি এতিয়া লাইন বাই লাইন আলোচনা কৰোঁ। And who art thou, said I, to the soft falling shower? ইয়াত কবিয়ে কোমলভাৱে সৰি পৰা বৰষুণক সুধিছে, তুমি কোন? Who art thou? ইয়াতে আৰ্টটো অল্ড ইংলিছ টাৰ্ম, ইয়াতে RARE আৰক আৰ্ট বুলি সোধা হৈছে আৰু দাও মানে হৈছে ইউ, অৰ্থাৎ তুমি কোন? কবিয়ে বৰষুণক এজন জীৱন্ত সত্তা হিচাপে কল্পনা কৰিছে, অৰ্থাৎ ইয়াত পয়েটিক ডিভাইচ বা কাব্যিক অলংকাৰ পাৰ্চনিফিকেশ্যন ব্যৱহাৰ কৰা হৈছে। পাৰ্চনিফিকেশ্যন কি জানানে? পাৰ্চনিফিকেশ্যন হৈছে যেতিয়া কোনো জড় বস্তু বা আন জীৱ জন্তুক মানুহৰ সৈতে কল্পনা কৰি লোৱা হয় বা মানুহৰ অনুভৱ দিয়া হয়, তাকে পাৰ্চনিফিকেশ্যন বুলি কোৱা হয়। Who is strange to tell gave me an answer as here translated. আচৰিতভাৱে বৰষুণে কবিক উত্তৰ দিছিল আৰু কবিয়ে সেই উত্তৰটো নিজৰ ভাষাত অনুবাদ কৰি উপস্থাপন কৰিছে। I am the poem of earth, said the voice of the rain. বৰষুণে কয়, কি বুলি কয়? মই পৃথিৱীৰ কবিতা। I am the poem of earth. ইয়াৰ অৰ্থ বৰষুণেই পৃথিৱীক সজীৱ, সেউজীয়া আৰু সুন্দৰ কৰি তোলে। Eternal, I rise impalpable out of the land and the bottomless sea. বৰষুণৰ পানী বাষ্প হৈ মাটি আৰু অসীম সাগৰৰ পৰা ওপৰলৈ উঠে আৰু এই প্ৰক্ৰিয়া চিৰন্তনভাৱে চলি থাকে, কিন্তু ইয়াত চকুৰে দেখা পোৱা নাযায়। অ'কে, upward to heaven, whence vaguely formed, altogether changed and yet the same. বাষ্প হৈ আকাশলৈ গৈ মেঘৰ ৰূপ লৈ আৰু ৰূপ সলনি হ'লেও ইয়াৰ মূল স্বৰূপ সেইটো একেই থাকে। আৰু বৰষুণৰ মূল স্বৰূপটো কি? সেয়া হৈছে পানী। I descend to lave the dots, atoms, dust layers of the globe. তাৰপিছত বৰষুণ হৈ নামি আহি পৃথিৱীৰ খৰাং বতৰ, ধূলি আৰু শুকান অৱস্থা, ড্ৰাই ডাষ্ট লেয়াৰ্ছ, ধূলিৰ যি আৱৰণ, সেই আৱৰণ দূৰ কৰে। And all that in them without me were seeds only latent unborn. আৰু বৰষুণ নাথাকিলে বীজবোৰ কেৱল সুপ্ত অৱস্থাত থাকিলেহেঁতেন, অৰ্থাৎ লুকাই থাকিলেহেঁতেন, হিডেন হৈ থাকিলেহেঁতেন, লেটেণ্ট হৈ থাকিলেহেঁতেন। আৰু বৰষুণে সেই বীজক অংকুৰিত হ'বলৈ সহায় কৰে। And forever, by day and night, I give back life to my own origin. আৰু দিনে ৰাতিয়ে বৰষুণে পুনৰ মাটি আৰু সাগৰক জীৱন ধ্যান দিয়ে, য'ৰ পৰা পানী ওপৰলৈ উঠিছিল আৰু পুনৰ তাতেই গৈ বৰষুণে পৃথিৱীখনক জীৱন দান দিয়ে। And make pure and beautify it. আৰু বৰষুণে পৃথিৱীখনক পৰিষ্কাৰ আৰু অধিক সুন্দৰ কৰি তোলে। For song issuing from its birthplace after fulfillment, wandering, wreck or unwreck, duly with love returns. এতিয়া কবিয়ে বৰষুণৰ লগত গানৰ তুলনা কৰিছে। গানো নিজৰ জন্মস্থানৰ পৰা ওলাই বহু ঠাই ঘূৰি ফুৰে, ঠিক সেইদৰে যিদৰে মানুহে গানক মূল্য দিয়ক বা নিদিয়ক, শেষত গান সদায় ভাল পোৱাৰে নিজৰ উৎসলৈ ঘূৰি আহে আৰু এই গানৰ দৰে বৰষুণেও নিজৰ উৎসলৈ ঘূৰি আহে।
উইথ লাভ ৰেক অৰ আনৰেক ডিউলি উইথ লাভ ৰিটাৰ্ণছ উইথ লাভ বৰষুণ আৰু গান দুয়োটাই শেষত ভাল পোৱা জীৱন আৰু সৌন্দৰ্য কঢ়িয়াই আনে ধন্যবাদ।